সিদ্ধাৰ্থৰ কথা জুবিনে কেতিয়াও তাৰ গাত খুব এটা পৰিবলৈ নিদিয়ে। আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক। আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক। গৰিমা বৌক মই চেলুট দিছোঁ। হয়, গৰিমা বৌক মই চেলুট দিছোঁ। চেলুট মই এইটো কাৰণেই দিছোঁ, আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব আৰু প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলেহে মেইন কথাটো গম পাব। যদি আপোনালোকে প্ৰথমৰ পৰা যদি শেষলৈকে চাই নাথাকে আপোনালোকে কেতিয়াও মেইন কথাটো গম নাপাব। আচলতে মই য'ত মাত মাতোঁ তাত যুক্তি থাকে, যুক্তি থকা জেগাতহে মই মাত মাতোঁ। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। নহ'লে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নাচায়, প্ৰথম ডোখৰ চাব, প্ৰথম ডোখৰ চাই আহিয়েই আপোনালোকে এটা বেয়া মন্তব্য কৰি দিয়ে, শেষলৈকে নাচায়। আৰু আপোনালোকৰ বেয়া মন্তব্যবিলাক দেখি আন 10জনেও আপোনাৰ কমেণ্টটো দেখিয়ে বেয়া মন্তব্য কৰি দিয়ে। মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মই এই ভিডিঅ'টো কিয় এনেদৰে এই মুহূৰ্তত বনাব লগা হৈছে, কাৰণ কেলৈ আপোনালোকেতো সকলোৱে গমেই পাই আছে বৰ্তমান সময়ত সকলোৱে দুখ কৰিছে, কান্দিছে। আপোনালোকে সকলোৱে গমেই পায়, মই এইখিনি কথা ভাষাৰে বুজাই ক'ব নালাগেই। তো বৰ্তমান সময়ত আজি জুবিন দা খন্তেক সময় পাছতে পঞ্চভূতত বিলীন হৈ যাব। বহুত দুখ লাগিছে এই কথাটো ক'বৰ কাৰণে, কিন্তু হ'লেও সত্যটোক আমি মানিব লাগিব। সত্যটোক আমি মানিব লাগিব। নিয়তিৰ নিয়ম, বিধিৰ বিধান আমি এই কথাকেইষাৰ আমি কেতিয়াও সলাব নোৱাৰোঁ। যিমান লাগিলে ধুমুহা হওক, যিমান লাগিলে বতাহ বৰষুণ আহক, যিমান যি নাহক, লাগিলে মহাপ্ৰলয় আহক, হ'লেও আমি নিয়তিৰ নিয়ম, বিধিৰ বিধান আমি কেতিয়াও সলাব নোৱাৰোঁ। তো মই এই ভিডিঅ'টো এইটো কাৰণেই বনাইছোঁ, আচলতে গৰিমা বৌক মই ধন্যবাদ দিবলৈ, গৰিমা বৌক মই চেলুট দিবলৈ বনাইছোঁ এই ভিডিঅ'টো। আপোনালোকে হয়তো সকলোৱে গমেই পায় গৰিমা বৌৱে এটা ফেচবুক লাইভ আহিছিল আৰু সেই ফেচবুক লাইভটোত গৰিমা বৌৱে কৈছিল সিদ্ধাৰ্থক আপোনালোকে আহিবলৈ দিয়ক, জুবিনদাৰ অন্তিম যাত্ৰাটোত থাকিবলৈ দিয়ক। আপোনালোকে যদি মনত কিবা এটা ভাবি আছে যদিও আপোনালোকে মনৰ পৰা উলিয়াই দিয়ক। আপোনালোকে এজেহাৰ দিছিল যদিও আপোনালোকে এজেহাৰসমূহ উঠাই দিয়ক। এই কথাটোত মই ক'ব বিচাৰিছোঁ সঁচাকৈ গৰিমা বৌ আপুনি মহান, আপুনি বহুত এগৰাকী ভাল মনৰ নাৰী, আপুনি মহান। আপোনাৰ কথা কৈ, আপোনাৰ গুণ গৰিমা গাই মই শেষ কৰিব নোৱাৰোঁ। আপুনি মহান। কিয় এই কথাটো কৈছোঁ আপোনালোকে শুনক। আমি এতিয়া বৰ্তমান সময়ত সকলোৱে সিদ্ধাৰ্থ, শ্যামকানু মহন্ত এনেদৰে ইহঁতক আমি আঙুলি টুৱাই আছোঁ। হয়, ইহঁতে অপৰাধী। আমাৰ মৰমৰ জুবিন দাক, হিয়াৰ আমঠুৰ বুকুৰ কুটুম সাৰ্থক জুবিন দাক নি ছিংগাপুৰত ইহঁতি প্লেনিং কৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে। আমি সকলোৱে এই কথাটো ভাবিছোঁ, সকলোৱে আমি কৈছোঁৱে শ্যামকানু মহন্ত সিদ্ধাৰ্থক শাস্তি দিয়ক, উপযুক্ত শাস্তি দিয়ক কৈয়ে আছোঁ। আৰু এই কথাটো অকল আমি কোৱাই নহয়, এই কথাটো গৰিমা বৌও উপলব্ধি কৰিছে। কিন্তু হ'লেও গৰিমা বৌ এনে এগৰাকী নাৰী, সকলো কথা মানে গম পোৱা পাছতো মই আপোনালোকক বুজাবৰ কাৰণে কথাটো কৈছোঁ দেই। আপোনালোকে কিন্তু তিলটোকে তালটো কৰি নেপেলাব, মই আপোনালোকক বুজাবলৈ কথাটো কৈছোঁ দেই। গৰিমা বৌৱে ছাপ'জ ধৰি লৈছোঁ গৰিমা বৌৱে এই কথাখিনি গম পায়, গম পোৱা পাছতো কেনেদৰে এৰি দিছে সিদ্ধাৰ্থক আহিব দিয়ক। কেনে এগৰাকী মহান নাৰী আপোনালোকে চাওকচোন। মই কিন্তু এই কথাটো আপোনালোকক বুজাবৰ কাৰণেহে ক'লোঁ দেই, যেন গৰিমা বৌ গম পায়। এই কথাটো মই বুজাবৰ কাৰণেহে ক'লোঁ, কিন্তু আপোনালোকে তিলটোকে তাল কৰি নেপেলাব। আৰু আপোনালোকেতো গমেই পায়, আমাৰ হাৰ্টথ্ৰব জুবিন দাৰ কথাটো গমেই পায়। নিজে নলয় বস্তু আনক দিয়ে, নিজে নাখায় বস্তু আনক খুৱায়, আনক চোৱা চিতা কৰি থাকোঁতেই জীৱনটো
আজি শেষ কৰি দিলে, জীৱনটো পঠিয়াই দিলে। জুবিন দা যেনেকুৱা ঠিক তেনেদৰে গৰিমা বাও তেনেকুৱা, আমাৰ গৰিমা বৌ তেনেকুৱা। সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সঁচাকৈ গৰিমা বৌ আপুনি মহান। আৰু কিন্তু অসমবাসী ৰাইজ, আমি কিন্তু সিদ্ধাৰ্থ শ্যামকানু মহন্তক কিন্তু এৰি দিয়াত নাই, এৰি দিয়াত নাই। আজি ভালমতে জুবিন দাক আমি বিদায় দি লওঁ, সম্পন্ন কৰি লওঁ। কিন্তু নেক্সট দিনাৰ পৰা কিন্তু আমি সকলো ৰাইজ একত্ৰিত হয় আৰু যোনসকল লোকে ইয়াৰ আগভাগ যোনসকলে ল'ব, আমি লগত আছোঁ, আমি লগত থাকিম আৰু যাম। আজি পঞ্চভূতত মিলিন হৈ গৈছে জুবিন দা, মৰমৰ জুবিন দা, আমাৰ সকলো মৰমৰ চেনেহৰ বুকুৰ কুটুম হাৰ্থব জুবিন দা আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। কিমান দুখ লাগিছে, কিমান দুখ পাইছোঁ, নিজে গম পাওঁ যোনটো কষ্ট পাইছোঁ। মই লাইভ চাই আছিলোঁ, এতিয়া মই লাইভ চাব নোৱাৰিলোঁ, দুখ লাগিল। সেইবিলাক দৃশ্য চাই থাকিব নোৱাৰোঁ, সঁচাকৈ বহুত দুখ লাগিল। সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। সঁচাকৈ গৰিমা বৌ আপুনি বহুত মহান, আপোনাক মই কি বুলি ধন্যবাদ দিম। আৰু ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ, ভগৱানক মই কাতৰে অনুৰোধ কৰিছোঁ, গৰিমা বৌক সাহস দিয়ক, শক্তি দিয়ক। এতিয়াও নিজৰ স্বাস্থ্যটো যতন লওক বা নিজৰ স্বাস্থ্যটোৰ প্ৰতি খিয়াল ৰাখক সঁচাকৈ। সেইকাৰণে অনুৰোধ কৰিছোঁ, ভগৱান আপুনি শক্তি দিয়ক, গৰিমা বৌক আপুনি শক্তি দিয়ক। আৰু সমগ্ৰ অসমবাসী ৰাইজ আপোনালোককো মই অনুৰোধ কৰিছোঁ, আমিতো জুবিন দাকতো আমি হেৰুৱালোৱে, গৰিমা বৌক সেইকাৰণে আপোনালোকে যিটিখন মন্তব্য নকৰিব। গৰিমা বৌক আপোনালোকে সাহস দিয়ক, মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক যাতে গৰিমা বৌ সাহস গোটাই এই দুখৰ লগত যুঁজিব পৰাকৈ শক্তি দিয়ক। এইটোৱে ক'লোঁ, মই অনুৰোধ কৰিছোঁ আপোনালোকক, অসমবাসী ৰাইজ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওক। মানে বিশ্বাস হোৱা নাই জুবিন দা যেন কিছু সময় পাছতেই পঞ্চভূতত যেন বিলীন হৈ যাব, এই কথাটো বিশ্বাস হোৱা নাই। কিবা সপোন নিচিনা লাগি আছে, কিন্তু হ'লেও এই কথাটোৱে যেন বাস্তৱ, এই কথাটোৱে যেন সত্য। বহুত দুখ লাগিছে এই কথাটো ভাবিয়ে সঁচাকৈ। আচলতে জুবিন দা ইমান সোনকালে যাবগৈ বা ইমান সোনকালে এনেকুৱা এটা হ'ব কিন্তু ভবা নাছিলোঁ। সেইকাৰণে ক'ব বিচাৰিছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, তহঁতি হাৰি যাম বুলি নাভাবিবি। তহঁতি ধনৰ বলত আইনৰ মেৰ পাকৰ পৰা তহঁতি বাচি যাব পাৰিবি, কিন্তু ৰাইজৰ আদালতৰ পৰা, ভগৱানৰ আদালতৰ পৰা তহঁতি কেতিয়াও হাৰি নাযাওঁ। আৰু এটা কথা কৈ থলোঁ, তহঁতি হাৰি যাবি, পলাই বেলেগত বিদেশত থাকি ক'ৰবাত থাকি তহঁতি হাৰি যাবি, কিন্তু ওপৰত এজন ভগৱান আছে, ভগৱানে ইয়াৰ হিচাপ ল'বই। আৰু এটা কথা মনত ৰাখি থবি, তহঁতি ভগৱানে যেতিয়া বিচাৰ কৰিব নহয়, তাত কিন্তু পইচা পাতি এইবিলাক লেনা দেনা নচলে। বিনা ফিয়তত দুদিন দেৰি হ'ব, আমি সঠিক ৰিজাল্ট পামেই আৰু উপযুক্ত শাস্তি তহঁতি পাবিয়ে। মনত থবি, কৈ থলোঁ। আৰু অসমবাসী ৰাইজ আপোনালোকে আপোনালোকৰ মতামতবিলাক কমেণ্ট বক্সত দিব। আৰু লগতে জুবিন দা অমৰ হ'বৰ কাৰণে আপোনালোকে কমেণ্ট বক্সত লেখক যেন ওম শান্তি।